কাবাডী খেল প্ৰতিযোগিতা ঘুনুচাহাবী খেল কমিটিৰ সৌজন্যত অহা ইংৰাজী 7-1-2024 তাৰিখৰ পৰা 12-1-2024 তাৰিখলৈ দিবানৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। যদিহে কোনো ইচ্ছুক কাবাডী দলে যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। স্থান ঘুনুচাহাবী খেলপথাৰ জাগি ৰোড। যোগাযোগৰ নম্বৰ 7002709549 আৰু 8403813611 7002427351 আৰু 7002332702। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। মই পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ইয়াৰ লগতে ক'ব বিচাৰিছোঁ আমাৰ ঘুনুচাহাবী খেল কমিটিৰ সৌজন্যত আয়োজিত দিবানৈশ কাবাডী খেল প্ৰতিযোগিতাখন 7 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। আৰু 7 জানুৱাৰীত আমি সন্ধিয়া 5 বজাত খেল উদ্বোধন হ'ব। সেই উদ্বোধনত আমাৰ কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব বুলি আমাক আশ্বাস দিছে। ইয়াৰ লগতে আমাৰ সামৰণি অনুষ্ঠান যি আছে 12 তাৰিখে ফাইনেল খেলত আমাৰ বিধায়ক লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ মহম্মদ নাজাৰ ডাঙৰীয়া লগতে বিভিন্ন সমাজসেৱকসকল উপস্থিত থাকিব। আৰু লগতে আমাৰ ডিচি মহোদয়ো আমাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বুলি আমাক আশ্বাস দিছে। সেয়ে আমি সকলো প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই খেলখনত তেওঁলোকে আমাৰ লগত সহায় সহযোগিতা কৰি কোনো যাতে আইন শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি নহয় তাৰ কাৰণে তেওঁলোকে এই খেলখনত নজৰ ৰাখিব লাগে। এইখিনি মই তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই পোনপ্ৰথমেই সকলো অসমবাসীক নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে আপোনালোকক এটা সুখবৰ দিব বিচাৰিছোঁ। আমি ঘুনুচাহাবী খেল কমিটিৰ সৌজন্যত যোৱা 3 বছৰ ধৰি দিবানৈশ কাবাডী খেল প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ। এইবেলিও চৰকাৰে যি এক শ্লোগান ৰাখিছে খেল সমাৰোহ খেলো ইণ্ডিয়া, তাৰ প্ৰতি আমি অনুপ্ৰেৰিত হৈ আমিও ঘুনুচাহাবী খেলপথাৰত সেই আৰ্হিমতে এখন কাবাডী খেল প্ৰতিযোগিতা আয়োজন কৰিব লাগিছোঁ। সেই কাবাডী খেলখন 7 জানুৱাৰীৰ পৰা 14 জানুৱাৰী তাৰিখলৈকে আছিলেও যদিও প্ৰশাসনৰ নিৰ্দেশ মতে আমি 7 জানুৱাৰীৰ পৰা 12 তাৰিখলৈকে দিছোঁ। প্ৰশাসনে যি আমাক নিৰ্দেশ দিছে সেই নিৰ্দেশ আমি পালন কৰি 12 তাৰিখলৈকে আমি এই কাবাডী খেল প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ। আৰু এই কাবাডী খেলখন যিসকলে ইতিমধ্যে খেলি গৈছে যোৱা 3টা বছৰ সকলোৱে খেলি খুব ভাল পাইছে। আৰু পাব্লিকৰ যি ডিমাণ্ড আছিলে এই খেলখন প্ৰত্যেক বছৰে হ'ব লাগে, তাৰ প্ৰতিও আমি অনুপ্ৰেৰিত হয় পুনৰবাৰ এই কাবাডী খেলখন আয়োজন কৰিবলৈ লৈছোঁ। আৰু এই কাবাডী খেলখনত জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আমাৰ এই কাবাডী খেলত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকলে খেল খেলি ভাল পায় বা খেল চাই ভাল পায় সকলোকে আমাৰ খেলপথাৰলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই কাবাডী খেলখনক লৈ ইতিমধ্যে আমি দেখা পাইছোঁ যে কেইবাটাও নিউজ পৰ্টেলত কিবা ব্যক্তিগত কাজিয়াৰ কাৰণে কিবা এটা যে আমাৰ এগেইনষ্টত গৈ বা খেলৰ এগেইনষ্টত গৈ কিবা কিবি নিউজ ওলাইছে, সেই সকলৰ কোনো তথ্য নাই। আমি সকলোৱে মিলাপ্ৰীতিৰে পুনৰবাৰ আকৌ এই কাবাডী খেলখন আয়োজন কৰিছোঁ। আমাৰ মাজত যি ব্যক্তিগতভাৱে পাৰ্চনেল মতানৈক্য আছিলে আমি সকলোৱে দুয়োপক্ষ মিলি আলোচনা কৰি সেই যি মতানৈক্য আছিলে সেয়া শেষ কৰি দিছোঁ। আৰু সকলোৱে মিলি দুয়োপক্ষ মিলি খুব সুন্দৰভাৱে আমি পুনৰবাৰ কাবাডী খেলখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। সেয়ে আপোনালোকক অনুগ্ৰহ কৰি জনাইছোঁ যে আপোনালোকে আহক আমাৰ কাবাডী খেলখন চাওক আৰু এই খেলত অংশগ্ৰহণ কৰক। আৰু আপোনালোকৰ সকলোৰে আমি সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ। আমাৰ এই যি কাবাডী খেল অনুষ্ঠিত হৈ আছে আমাৰ প্ৰথম দিনাখন আমি এটা বিশেষ ডাঙৰভাৱে সভা আয়োজন কৰিছোঁ। সভাৰ মূল উদ্দেশ্য আছিলে যে আমাৰ সমাজত যি অসামাজিক কাৰ্য চলি আছে তাৰ বিৰোধিতা কৰি তাৰ বিপক্ষে আমি এক ডাঙৰ বিশাল সভাৰ আয়োজন কৰিছোঁ। এই সভাত আমাৰ জাগি ৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া তেখেতে উপস্থিত থাকিব, লগতে জাগি ৰোড হায়াৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ মহোদয় তেখেতে উপস্থিত থাকিব, শ্বহীদ লক্ষীৰেখা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তেখেতসকল উপস্থিত থাকিব। আৰু তেখেতসকলে যি অসামাজিক কাৰ্যৰ বিৰুদ্ধে যি ভাষণ দিব আমি সকলোৱে শুনিবলৈ মই আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।